Hello friends, welcome back to my YouTube channel AKS Educare. So আজিৰ এই ভিডিঅ'টিৰ যোগেদি আমি সাধাৰণ জ্ঞান আৰু ইতিহাসৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। সো শেষলৈকে চাই থাকিব। সো আজিৰ প্ৰথমটো প্ৰশ্ন, সত্যাগ্ৰহ শব্দটোৰ অৰ্থ হৈছে সুবিচাৰ, অহিংস আন্দোলন, সত্য আৰু অহিংসা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সত্য আৰু অহিংসা। সত্যাগ্ৰহ শব্দটোৰ অৰ্থ হৈছে সত্য আৰু অহিংসা। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো। দিল্লী চলো স্লোগানটোৰ কাৰ? দিল্লী চলো স্লোগানটো কাৰ আছিল? ইয়াৰে অপশ্যন দিয়া আছে বাল গংগাধৰ তিলক, সুভাষ চন্দ্ৰ বসু, লাল বাহাদুৰ শাস্ত্ৰী, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুভাষ চন্দ্ৰ বসু। থাকিব। তাৰপিছত প্ৰশ্নটো হ'ল তলৰ কোনবিধৰ ভাৱে তাজমহলৰ প্ৰতি ভাবুকি আহি পৰিছে? তলৰ কোনবিধৰ ভাৱে তাজমহলৰ প্ৰতি ভাবুকি আহি পৰিছে? ইয়াৰ অপশ্যন দিয়া আছে সালফাৰ ডাই অক্সাইড, ক্লৰ'ফ্ল'ৰ কাৰ্বন, কাৰ্বন মনোক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সালফাৰ ডাই অক্সাইড। নেক্সট কোৱেশ্চন, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন? ইয়াৰ অপশ্যন দিয়া আছে গোবিন্দ ৰানাডে, দয়ানন্দ সৰস্বতী, ৰাজাৰাম মোহন ৰয়, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাজাৰাম মোহন ৰয়। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক আছিল ৰাজাৰাম মোহন ৰয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম ভাইচৰয় ... মানে প্ৰথম ভাইচৰয়জন কোন আছিল? অপশ্যন দিয়া আছে লৰ্ড ৱেলিংটন, বেণ্টিং, লৰ্ড কেনিং, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লৰ্ড কেনিং। নেক্সট কুৱেশ্যন, আগষ্ট বিপ্লৱ কাক বুলি কোৱা হয়? অপশ্যন দিয়া আছে অসহযোগ আন্দোলন, ভাৰত ত্যাগ আন্দোলন, আইন অমান্য আন্দোলন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ বুলি কোৱা হয়। প্ৰশ্ন, গেটৱে অফ ইণ্ডিয়া ক'ত আছে? অপশ্যন দিয়া আছে জম্মু আৰু কাশ্মীৰ, বিত দিয়া আছে চেন্নাই, চি অপশ্যনত দিয়া আছে দিল্লী, ডিত দিয়া আছে মুম্বাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মুম্বাই। গেটৱে অফ ইণ্ডিয়া মুম্বাইত আছে। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ইয়াৰে অপশ্যনবিলাক দিয়া আছে চন্দ্ৰয়ান-1, আৰ্যভট্ট, চন্দ্ৰয়ান-2, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আৰ্যভট্ট। নেক্সট কুৱেশ্যন, পৰাধীন ভাৰতৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰে অপশ্যন দিয়া আছে গোপীনাথ বৰদলৈ, ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ, তনুৰাম ফুকন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যন, পাটলিপুত্ৰ কোন ঠাইৰ পুৰণি নাম? অপশ্যন দিয়া আছে পাটনা, পুনে, পুডুচেৰী, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পাটনা। নেক্সট কুৱেশ্যন চোৱা, ক্ৰিকেট মাই ষ্টাইল নামৰ গ্ৰন্থখন কোনজন ভাৰতীয় ক্ৰিকেটাৰৰ ৰচনা? ক্ৰিকেট মাই ষ্টাইল নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশ্যন দিয়া আছে সৌৰভ গাংগুলী, বিৰাট কোহলি, কপিল দেৱ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কপিল দেৱ। শুদ্ধ উত্তৰটো কি হ'ব? কপিল দেৱ। পৰৱৰ্তী প্ৰশ্ন, আইন-ই-আকবৰী গ্ৰন্থ কোনে ৰচনা কৰিছিল? ইয়াৰে অপশ্যন দিয়া আছে আবুল ফজল জাহাংগীৰ, অপশ্যন এইটো আকবৰ হ'ব। টাইপিং মিষ্টেক হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আবুল ফজল। নেক্সট কুৱেশ্যন, পানিপথৰ প্ৰথম যুদ্ধ ... মানে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ অপশ্যন দিয়া আছে 1526 চনত, 1528 চনত, 1524 চনত, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1526 চনত। নেক্সট কুৱেশ্যন, ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে? ইয়াৰ অপশ্যন দিয়া আছে 21,
25, 23, 20 এর শুদ্ধটো হ'ব 25 তাৰপিছত চোৱা পৰৱৰ্তী প্ৰশ্ন ভূপেন হাজৰিকা সেতুৰ দৈৰ্ঘ্য অপশ্যন দি আছে 9.15 কিলোমিটাৰ 9.14 কিলোমিটাৰ 7.5 কিলোমিটাৰ 10.10 কিলোমিটাৰ এর অপশন এটো কারেক্ট হবো 9.15 km নেক্সট কোয়েশ্চন ভাস্কৰ বৰ্মন কাৰ সমসাময়িক কন্টেম্পোরারি আছিল এর অপশন দিয়ে আছে হর্ষবর্ধন সমুদ্রগুপ্ত শ্রীগুপ্ত উপরে এটাও না হয় এর শুদ্ধটো হবো হর্ষবর্ধন তাৰপিছত পৰৱৰ্তী প্ৰশ্ন ইন্ডিয়া লিভস ইন ইটস ভিলেজ কোনে কৈছিল এই কথাষাৰ কোনে কৈছিল এর অপশন দিয়া আছে ডোনাল্ড বারাক ওবামা মহাত্মা গান্ধী উপরে এটাও নহয় এর শুদ্ধটো হ'ব মহাত্মা গান্ধী ইন্ডিয়া লিভস ইন ইটস ভিলেজ এই কথাষাৰ কৈছিল মহাত্মা গান্ধী তাৰ পিছৰ প্ৰশ্ন বাথৌ পূজা কোন জনগোষ্ঠীৰ এর অপশন দিয়া আছে কাৰ্বি টিয়া রাভা বড়ো এর শুদ্ধটো হ'ব দিদিছো ডি বড়ো এর উত্তরটো হ'ব বড়ো পৰৱৰ্তী প্ৰশ্ন বাইবেল অসমীয়ালৈ অনুবাদ কৰিছিল কাশীনাথ তামুলী ফুকন নাথান ব্ৰাউন আত্মৰাম শৰ্মাই উপরে এটাও নহয় এর শুদ্ধটো হ'ব আত্মরাম শর্মাই পৰৱৰ্তী প্ৰশ্ন বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম হৈছে পদ্মা মেঘনা যমুনা উপরে এটাও নহয় এর শুদ্ধটো হ'ব যমুনা আমাৰ অসমত যেটো ব্ৰহ্মপুত্ৰ নদী এই নদীটো বাংলাদেশত গৈছে আৰু সেই তাতে বাংলাদেশের মানুহে এক নাম দিছে কি যমুনা বাংলাদেশত থকা ব্ৰহ্মপুত্ৰ নদীৰ নাম হল যমুনা পৰৱৰ্তী প্ৰশ্ন অতি আধুনিক কোন ৰাজ্য বা বংশৰ আছিল এর অপশন দিয়া আছে চুতীয়া ৰাজ্যৰ কোচ ৰাজ্যৰ আহোম ৰাজ্যৰ পালৰ বংশ এর শুদ্ধটো হ'ব অপশন এ চুতীয়া ৰাজ্যৰ আজিৰ প্ৰশ্ন ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগে অবশ্যই এটা লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ